হেল্ল' ভিউৱাৰ্ছ, মই জ্যোতিস্মিতা আৰু আপোনালোকক মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 13 আগষ্ট 2025 ৰাতিপুৱাৰে পৰা বৰষুণ। সেইদিনা আছিলে আমাৰ ঘৰত মা মনসা পূজা। এয়া মাক আনিব যোৱাৰ দৃশ্য কিছু অংশ। আমাৰ ঘৰত 2012 চনৰে পৰা প্ৰতি বছৰে শাওণ মাহত এই পূজা ভাগ কৰি আহিছে আৰু মাৰ কৃপাত প্ৰত্যেক বছৰে পূজা ভাগ অতি সুন্দৰকৈ পাৰ হয়। এয়া পূজাস্থলীত মাক স্থাপন কৰাৰ আগতে চোতালতে 3 পাক ঘূৰাই সকলোৱে মাৰ আশীৰ্বাদ ল'লোঁ, যাতে আগন্তুক দিনবোৰ ভালে কুশলে পাৰ হয় আৰু মাৰ কৃপা যাতে সদায় আমাৰ ওপৰত থাকে তাৰে কামনা কৰিলোঁ। তাৰপিছত এয়া কণকণমানি 9গৰাকী কন্যাই পানী তোলা নিয়ম ভাগ আছে আৰু সিহঁতেও পানী তুলিবলৈ নদীৰ পিনে আগবাঢ়িলে। বতৰটো প্ৰথমতে বেয়া আছিলে যদিও গধূলি পিছে ভালে কৰিলে। এয়া পানী তুলি আহি পালে আৰু মায়ে দেউতাক আদৰি নিছে। তাৰপিছতে এয়া দুলনি নিয়া পৰ্ব, তাৰপিছতে এয়া ওজাপালিসকলৰ নাম প্ৰসংগ, তাৰপিছত দেউতাই পূজাত বহি